প্ৰথমতে আমি সাৰ্চ বাৰত সেৱা সেতু টাইপ কৰিব লাগিব টাইপ কৰি এন্টাৰ কৰক এটা গুগলত গৈ দেখিব যে সেৱা সেতুৰ লিংকটো ওপেন হৈছে এটো ক্লিক কৰিব সো আমাৰ সেৱা সেতু হোম পেজটো এনেকুৱা ধৰণৰ হয় এটো ওপেন হৈ গ'ল ইয়াৰ থ্ৰুদি আপুনি বহুত ধৰণৰ গভৰ্নমেন্ট সাৰ্ভিসেস এক্সেস কৰিব পাৰে সো ইফ ইউ আৰ এ নিউ ইউজাৰ আপুনি যদি নতুন ইউজাৰ হয় তেনেহলে আপুনি লগইনত যাব লাগিব লগইন তাৰপিছত সিটিজেনত ক্লিক কৰক এইদৰে এতিয়া আপোনাৰ ইয়াতে এটা বক্স আহিব তাতে ইউজাৰ নেম মোবাইল আধাৰ যদি আপুনি নতুন ইউজাৰ হয় তেনেহলে নিউ ইউজাৰ সাইন আপ ফৰ মেৰি পেহচান ইয়াত ক্লিক কৰিব লাগিব সো এই পেজটোত ডিটেইলছ খিনি দিব লাগিব যেনে আপোনাৰ যোনটো কাৰেন্টলি ইউজ কৰা মোবাইল নম্বৰ ইয়াত দিয়ক তাৰপিছত ইয়াত নামটো দিব জেন্ডাৰ সিলেক্ট কৰিব ইউজাৰ পাসওয়ার্ড সিলেক্ট কৰি লব নিজৰ ইউজাৰ নেম আৰু পাসওয়ার্ড তাৰপিছত ওটিপি টা আহিব আপোনাৰ মোবাইলত এই ওটিপি টো ভেৰিফাই কৰি দিলে আপোনাৰ ইউজাৰ নেম টা ক্ৰিয়েট হৈ যাব ইউজাৰ নেমটো ক্ৰিয়েট হোৱাৰ পিছত আমি এই পেজখন আকৌ আহিব লাগিব এই পেজখনত এতিয়া আমাৰ ইউজাৰ নেমটো ইয়াত ক্লিক টাইপ কৰি দিলো দেন আমি পাসওয়ার্ডটো টাইপ কৰিলো টাইপ কৰাৰ পিছত আমি এটো চেক ইয়াত এটা অপচন আছে আই কনসেন্ট টু মেৰি পেহচান এটো আমি টিক কৰি দিম টিক কৰি আমি সাইন ইন কৰিম এতিয়া আকৌ এখন পেজ ওপেন হ'ব তাত সুধিব যে আপুনি ডিজিলকাৰৰ লগত এই একাউণ্টটো লিংক কৰিব বিচাৰে নেকি সদ্যহতে আমি এটা ডিজিলকাৰটোৰ ফাংচনবোৰ ইউজ নকৰো সো এটো আমি স্কিপ কৰি দিম সো আপোনাৰ লেন্ডিং পেজটো এনেকৈ ওপেন হ'ব ইয়াত বেলেগ অপচন আছে ধৰক সিটিজেন সাৰ্ভিসেস বিজনেস সাৰ্ভিসেস ইউটিলিটি সাৰ্ভিসেস আমি সিটিজেন সাৰ্ভিসেছত যাম এতিয়া গভৰ্নমেন্টে সিটিজেন এজনক দিব লগা বেলেগ ধৰণৰ সাৰ্ভিসেসবোৰ ইয়াত আহি যাব এড্ৰেছ চেঞ্জ কৰা তাৰপিছত এলটমেন্ট সাৰ্টিফিকেট এনিমেল টেক্স পেমেন্ট আমাক লাগে কাষ্ট সাৰ্টিফিকেটৰ অপচনটো সো আমি ইয়াতে গৈ সাৰ্চ বাৰত টাইপ কৰিম কাষ্ট বুলি CASTE এইদৰে কাষ্ট ক্লিক কৰি আমি এনেকেটা আহি যাব ইছুৱেন্স অফ কাষ্ট সাৰ্টিফিকেট এটো ওপেন হৈ গ'ল দেখিছেনে ইছুৱেন্স অফ কাষ্ট সাৰ্টিফিকেট বুলি এটা অপচন আহি গ'ল এটো আমি প্ৰসিডত ক্লিক কৰিম এটা কাষ্ট সাৰ্টিফিকেটৰ পেজখন ওপেন হ'ল আৰু ইয়াত কিছুমান বস্তু লাগে কাষ্ট সাৰ্টিফিকেটৰ ৰিকোয়াৰমেন্টছ খিনি এইখিনি আমি আগতে পঢ়ি ল'ব লাগিব আমাক কি লাগে কাষ্ট সাৰ্টিফিকেট এখন এপ্লাই কৰাৰ আগতে সো প্ৰথমতে আমাক এখন পাসপোৰ্ট সাইজৰ ফটো লাগিব যোনখন আমি স্ক্যান কৰি ল'ব পাৰো অথবা আমি এখন মোবাইলতো সেলফি ক্লিক কৰি ল'ব পাৰো দ্বিতীয়তে আমাক এখন বাৰ্থ সাৰ্টিফিকেট বা যিকোনো এজ প্ৰুফৰ ডকুমেন্ট লাগিব যেনে আধাৰ কাৰ্ড বা পেন কাৰ্ড বা এডমিট কাৰ্ড থাৰ্ড বস্তু হ'ল ৰেসিডেন্স প্ৰুফ এটা লাগিব আমি মানে ক'ত থাকো তাৰ কাৰণে আমাৰ আধাৰ কাৰ্ড হলেও হ'ব বা ভোটাৰ আইডি কাৰ্ড বা ল্যান্ড ডকুমেন্ট যদি আছে নাইবা ইলেক্ট্ৰিসিটি বিল নাইবা ৰেশন কাৰ্ড এই আটাইকেইটা বস্তু মেন্ডেটৰি হয় তাৰপিছত আপুনি যদি নিজৰ কাৰণে কাষ্ট সাৰ্টিফিকেট উলিয়াইছে তেতিয়াহলে আপোনাৰ দেউতাৰ ফাদাৰৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব আৰু যদি আপুনি নিজৰ ল'ৰা-ছোৱালীৰ বাবে উলিয়াইছে তেতিয়া আপোনাৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব বাকিকিটা অপচন আছে যদি আপোনাৰ দেউতাৰ কাষ্ট সাৰ্টিফিকেট নাথাকে তেতিয়া ৰেকমেন্ডেশন লাগিব আৰু যদি যিকোনো ধৰণৰ অপচন কিবা ডকুমেন্টছ দৰকাৰ হয় তেতিয়া আপুনি ইয়াৰ পৰা এই অপচনকেইটা পঢ়ি ল'ব পাৰে যেনেকৈ 6 আৰু 7 তো আমি এটা পইণ্ট নম্বৰ 1 2 3 আৰু 4 ত গুৰুত্ব দিম সাপোজ এতিয়া আমি কাষ্ট সাৰ্টিফিকেট বনাবলৈ গৈ আছো ইয়াত আমাক এই কাষ্ট সাৰ্টিফিকেট বনালে আমাক 40 টকা গভৰ্নমেন্টে ফিজ লয় আৰু মোটামুটি 30 to 40 ডেজ লাগি যায় ইয়াত 30 ডেজ বুলি দিয়া আছে আমি 30 ডেজ বুলি ধৰি লৈছো এতিয়া আমি গৈ এপ্লাই কৰিম তো এপ্লাই কৰাৰ লগে লগে এনেদৰে এখন পেজ আহি যায় ইয়াত আপুনি নিজৰ নামটো দিব লাগিব যাৰ বাবে আপুনি এপ্লাই কৰিছে নেম অফ দা এপ্লিকেশন ফৰ ইয়াত আপুনি দিব লাগিব এপ্লিকেশন আপুনি কি কাষ্টত বিলং কৰে OBC নে STP STH ক্লিক কৰক নিজৰ নামটো দিয়ক নিজৰ জেন্ডাৰটো এন্ট্ৰি কৰিব ইয়াতে মোবাইল নম্বৰ পেন নম্বৰটো অপচনেল নহয় কিন্তু পেন নম্বৰটো অপচনেল ইয়াত এই বক্সত আপুনি দেখিব যে কিছুমান টেক্সটৰ সাইডত এটা ৰেড মাৰ্ক কৰা আছে ৰেড ষ্টাৰ এটা আহিছে সো যোনটো
টেক্সট বক্সত ৰেড ষ্টাৰ আহিছে সেইটো মেণ্ডেটৰী ফিল্ড মানে এইটো দিবই লাগিব আৰু যি টেক্সট বক্সৰ সাইডত ৰেড ষ্টাৰ নাই সেইটো অপচনেল মানে পেন কাৰ্ডখন আপোনাৰ নহলেও হ'ব নিদিলেও হ'ব ইমেইলটো নিদিলেও হ'ব থাকে যদি দিব পাৰে ভোটাৰ আইডি কাৰ্ড বা ইপিক কাৰ্ডখন আপুনি থাকে যদি দিব পাৰে নিদিলেও হ'ব কিন্তু এইটো ডেট অফ বাৰ্থ ফাদাৰ্স নেম মাদাৰ্স নেম এই আটাইকেইটা মেণ্ডেটৰী এতিয়া আপুনি কাষ্ট চাৰ্টিফিকেটত কাষ্টটো সিলেক্ট কৰাৰ লগে লগে সাপোজ আপুনি ওবিসি সিলেক্ট কৰিলে তো ওবিসিৰ লগত আপোনাৰ সাব কাষ্ট আহিব আপুনি ওবিসি কি সাব কাষ্টৰ সাপোজ আপুনি আহোম সিলেক্ট কৰিলে এটা সিলেক্ট সাব কাষ্ট আহোমত সাব কাষ্ট নাই অকল আহোমে থাকে কেতিয়াবা কিছুমান কাষ্টত সাব কাষ্ট থাকে যদি আপুনি ওবিসি সিলেক্ট কৰি ইয়াত ধৰক আপুনি এতিয়া কোচ ৰাজবংশী দিলে তেতিয়া আপোনাৰ সাব কাষ্ট দুটা আহিব এটা হল কোচ এটা হল ৰাজবংশী আপুনি এইটো সিলেক্ট কৰিব পাৰে তাৰ পিছত আপুনি এইটো সিলেক্ট কৰাৰ পাছত এড্ৰেছ দিব নিজৰ পাৰ্মানেন্ট এড্ৰেছ আৰু যোনটো এড্ৰেছত আপুনি বৰ্তমান আছে এইটো ইয়াত এড্ৰেছ লাইন 1 এড্ৰেছ 2 হাউচ নাম্বাৰ দিব তাৰ পিছত আপুনি জিলাখন এন্ট্ৰি কৰিব ডাটাখিনি দিয়াৰ পাছত আপুনি সেভ এণ্ড নেক্সট কৰিব গোটেইবোৰ ডাটা ফিল আপ কৰিলে আপোনাৰ নেক্সট এনেকুৱা এটা পেমেন্ট পেজ এটা আহিব এই পেজটোত চাব আপুনি এইটো বেংক একাউণ্টৰ পৰা আপোনাৰ 40 rupees টোটেল ডিডাক্ট হ'ব এইটো আপুনি ইন্টাৰনেট বেংকিং অথবা ইউপিআই দিও পেমেন্ট কৰিব পাৰে সাপোজ এইটো ইউপিআই পেমেন্টস আৰ অলসো अवेलेबल মই ইন্টাৰনেট বেংকিং সিলেক্ট কৰিলো ইয়াত আপুনি বেংকটো সিলেক্ট কৰি ল'ব দেন এগ্ৰি কৰিব আৰু আপুনি পেমেন্টলৈ প্ৰসিড কৰিব তেতিয়া আপোনাৰ এনে ধৰণে এনেকুৱা এটা জিআৰএন নাম্বাৰ এটা ইস্যু হৈ যাব তাৰ পাছত এই প্ৰসেসটো কমপ্লিট হোৱাৰ পাছত আপোনাৰ আকৌ আপুনি হোম পেজলৈ যাব লাগিব হোম পেজত যোৱাৰ পিছত আপুনি দেখিব আপোনাৰ ইয়াতে ষ্টেটাছত এখন এপ্লিকেশন আহি যাব এনেকে আপুনি কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিছে বুলি এনেকে এটা বক্স এটা ক্ৰিয়েট হৈ যাব সো আপুনি তাত চাই থাকিব পাৰিব ট্ৰেক প্ৰগ্ৰেছ ভিউ একনলেজমেন্ট আৰু প্ৰিভিউ এপ্লিকেশন এই তিনটা অপচন আহিব আপুনি ট্ৰেক প্ৰগ্ৰেছত গৈ চাব পাৰিব আপোনাৰ এপ্লিকেশনখনৰ কোনটো ষ্টেজত আছে জেনাৰেলি 30 ডেজৰ ভিতৰতে এখন কাষ্ট সাৰ্টিফিকেট ইস্যু হৈ যায় সো সাপোজ আমি এক্সাম্পলৰ কাৰণে দেখুৱাই দিছো এট কাষ্ট সাৰ্টিফিকেট এখন আমি চেক কৰো ট্ৰেক প্ৰগ্ৰেছত দি সো মই এখন দিছিলো 3 অক্টোবৰত এতিয়া দেখিছে ফৰৱাৰ্ড হৈ ভেৰিফাই হৈ আছে এটো ষ্টেজতে আছে আগবঢ়া নাই 8 তাৰিখলৈকে কাম হৈছিল লাষ্ট 8-10 তাৰ পিছত হোৱা নাই কিবা কাৰণত হোৱা নাই কিন্তু এনেকে প্ৰসেসটো স্টেপ বাই স্টেপ গৈ থাকে ফাৰ্স্ট লেভেলত ফৰৱাৰ্ড হৈছে আকৌ ফৰৱাৰ্ড তেনে ধৰণে আৰু দুটা তিনটা লেভেলত যোৱাৰ পিছত আপোনাৰ কমপ্লিট হৈ যাব যেতিয়া আপোনাৰ এই ইয়াতে কামখিনি কমপ্লিট হৈ যাব অফিশিয়াল কামখিনি তেতিয়া আপুনি আকৌ ইয়ালৈ আহিব লাগিব ইয়ালৈ আহিলে আপুনি এনেকা এটা অপচন পাব ডাউনলোড সাৰ্টিফিকেট ইয়াত ডাউনলোড সাৰ্টিফিকেটত আপুনি ক্লিক কৰিব এখন ৰেজিষ্ট্ৰেচনৰ অপচনত ডাউনলোড আছে তেনেকে আপুনি কাষ্ট সাৰ্টিফিকেটটো যেতিয়া আপোনাৰ ক্ৰিয়েট হৈ যাব কাষ্ট সাৰ্টিফিকেটখন সম্পূৰ্ণ হৈ যাব আপুনি ডাউনলোড সাৰ্টিফিকেট বাটনটো এক্টিভ হৈ যাব আপুনি ক্লিক কৰিব পাৰে আৰু ক্লিক কৰাৰ পিছত আপুনি সাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব এই ধৰণে আপুনি ডাউনলোড কৰিব পাৰিব ডাউনলোড ইছ্যুড ডকুমেন্ট